আগেরবিটা সার্বজনীন কালী পূজা অর্থাৎ সিদ্ধিদা কালী মন্দির এইটো আমাৰ 1957 চনৰ পৰা কণ্টিনিউছ চলি আছে আৰু এইবুলি আমি উদযাপন পালন কৰিছোঁ শ্যামা পূজা। আমাৰ এই অনুষ্ঠানলৈ আমাৰ সন্ধ্যা 8টা বজাত আমাৰ পূজা আৰম্ভ হ'ব আৰু ভক্তপ্ৰাণসকলে আহিব আৰু কমচে কম 500 মানুহ ইয়াত অঞ্জলি দিয়ে আৰু ৰাতিপুৱা অঞ্জলি দিয়াৰ পিছত পূজা শেষ হোৱাৰ পিছত আমি প্ৰসাদ বিতৰণ কৰোঁ, ৰাতিয়ে কৰোঁ। আমি আগামী আমাৰ বঙাইগাঁও ৰাইজৰ বাসৰ কাৰণে যাতে এই পূজাৰ জৰিয়তে আমাৰ ভাতৃত্ববোধ বন্ধন যাতে আমাৰ ঠিক থাকে আৰু অহা দিনত যাতে অশুভ শক্তি আমাৰ দূৰ কৰে আৰু সকলো বঙাইগাঁও ৰাইজৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এটা দুখৰ বিষয় যে আমাৰ মাজত জুবিন দা নাই, গতিকে আমি জুবিন দাৰ কাৰণে আমি অসমৰ এটা অমূল্য সম্পদ আমি হেৰুৱাইছোঁ। গতিকে তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অহা দিনত যাতে আমি জুবিন গাৰ্গৰ যিটো ছিংগাপুৰৰ যিটো ঘটনা, এই ঘটনা যদি যাতে আমি ন্যায় আমি প্ৰদান কৰিব পাৰে, চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ। ধন্যবাদ।